মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহা আজি আমি নেৰেশ্যনৰ বিষয়ে অলপ আলোচনা কৰোঁ। নেৰেশ্যন স্পীচ, অসমীয়াত কোৱা হয় উক্তি। এতিয়া নেৰেশ্যনৰ ভাগ কেইটা? নেৰেশ্যনৰ ভাগ দুটা। কি কি? প্ৰথমটো ভাগ হৈছে ডাইৰেক্ট নেৰেশ্যন। প্ৰথমটো ভাগ কি হৈছে ডাইৰেক্ট নেৰেশ্যন, অসমীয়াত কোৱা হয় প্ৰত্যক্ষ উক্তি। আৰু আনটো ভাগ হৈছে কি ইনডাইৰেক্ট নেৰেশ্যন। অসমীয়াত কোৱা হয় পৰোক্ষ উক্তি। এতিয়া আমি নেৰেশ্যনৰ ভাগ কেইটা পালোঁ? দুটা, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন কি, আমি তাৰ অৰ্থ নিশ্চয় জনাটো আৱশ্যকতা আছে। এতিয়া ডাইৰেক্ট নেৰেশ্যন হৈছে কি, বক্তাই কোৱা কথাষাৰ আন এজনে হুবহুভাৱে ক'লে তাক কোৱা হয় ডাইৰেক্ট নেৰেশ্যন। আৰু ইনডাইৰেক্ট নেৰেশ্যন হৈছে কি, বক্তাই কোৱা কথাষাৰ আন এজনে নিজৰ ভাষাত ক'লে ইনডাইৰেক্ট নেৰেশ্যন। নিশ্চয় বুজি পাইছা? এতিয়া ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে চোৱা, ৰহিম says I am a student. এতিয়া তোমালোকে উদাহৰণ দিয়া বাক্যশাৰী মন কৰা। ৰহিম says I am a student. ইয়াত আমাৰ দুটা অংশ আছে। এই বাক্যশাৰী দুটা অংশ আছে। প্ৰথম অংশত আছে কি ৰহিম says, আৰু দ্বিতীয় অংশত আছে কি I am a student. এতিয়া তোমালোকে মন কৰা, ইয়াত ৰহিম ছাবজেক্ট হিচাপে বহি আছে আৰু saysটো ভাৰ্ব। এতিয়া saysটো আমি ইয়াত ডাইৰেক্ট নেৰেশ্যনত কি বুলি ক'ব লাগিব? ৰিপৰ্টিং ভাৰ্ব। এই says হওক, said হওক, অৰ্থাৎ প্ৰেজেণ্টে হওক বা পাষ্টে হওক, এই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। নিশ্চয় বুজি পাইছা কি বুলি কোৱা হয়? ছাবজেক্টৰ পিছত থকা ভাৰ্বটোক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়, প্ৰথম অংশত থকাটো। আৰু যিটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে চেণ্টেন্স, সেই ভাৰ্বটোক কোৱা হয় ৰিপৰ্টেড ভাৰ্ব, আৰু বাক্যশাৰীক কোৱা হয় ৰিপৰ্টেড স্পীচ। ৰিপৰ্টেড স্পীচ। মন কৰিলানে? I am a student, এইটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে চেণ্টেন্সটো, এই গোটেই বাক্যটো কোৱা হৈছে ৰিপৰ্টেড স্পীচ। নিশ্চয় বুজি পাইছা? এতিয়া ৰহিমে কয় I am a student, মই এজন ছাত্ৰ। ৰহিমে কোনোবা এজন বন্ধুক লগ পাই ক'লে কি মই এজন ছাত্ৰ বুলি পৰিচয় দিলে, আৰু সেই বন্ধুজনে আন এজনক যেতিয়া কথাষাৰ ক'বগৈ, সেইটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ আগতে আমি কেইটামান কথা জানি লোৱা উচিত। তোমালোকে মন কৰা, এতিয়া চোৱা, আমাৰ কমা চিন আছে আৰু ইনভাৰ্টেড কমা আছে। এই কমাৰ চিন আৰু ইনভাৰ্টেড কমা আমি কি কৰিব লাগিব? উঠাব লাগিব, অৰ্থাৎ দুইটা অংশকে আমি একেলগ কৰিব লাগিব। একেলগ কৰিবলৈ যাওঁতে আমাৰ কি লাগিব? কনজাংশ্যন লাগিব। কনজাংশ্যন আমি কি ব্যৱহাৰ কৰিম সেইটো জানিবলৈ হ'লে আমাৰ ৰিপৰ্টেড স্পীচত থকা বাক্যশাৰী কিহত আছে? এছাৰ্টিভ চেণ্টেন্সত আছে। এছাৰ্টিভ চেণ্টেন্সত থাকিলে আমি ডেট ব্যৱহাৰ কৰিব লাগে। এতিয়া মন কৰা, লিখি দিছোঁ তোমালোকে চোৱা, ৰহিম says that he is a student. এতিয়া চোৱা, ডাইৰেক্ট নেৰেশ্যনত আমাৰ কমা পাইছিলোঁ আৰু ইনভাৰ্টেড কমা পাইছিলোঁ। এতিয়া ইনডাইৰেক্টত আমি কি হ'ল? আমাৰ কমা চিনো নাই, ইনভাৰ্টেড কমাও নাই। সেইটো কোনে নাইকিয়া কৰিলে? যিহেতু আমাৰ এই দুটা অংশ বাক্য আছিলে নাই, এই বাক্য অংশ ডেটে একেলগ কৰি পেলালে। নিশ্চয় বুজি পাইছা? এতিয়া যে আমাৰ চোৱা সি বহিলে, সিটো কি কাৰণে বহিলে? যিহেতু ৰহিমে কোৱা কথাষাৰ আন এজন ব্যক্তিয়ে আনৰ আগত প্ৰকাশ কৰিবলৈ যাওঁতে ৰহিমক সি বুলি ইয়াত উল্লেখ কৰিছে। আৰু সিটো ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু ইয়াত কি বহিছে? ইজ ব্যৱহাৰ আছে। ইজ ব্যৱহাৰৰ কাৰণ আছে কি, আমাৰ ৰিপৰ্টিং ভাৰ্বটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে, সেয়ে আমি এই বাক্যটো লিখোঁতে আমি প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব ব্যৱহাৰ কৰিবলগীয়া আছে। নিশ্চয় বুজি পাইছা? থেংক ইউ।